বহুত নিৰ্দোষী ল'ৰাক পুলিচে এৰেষ্ট কৰে আৰু তাৰ পাছত সেই ল'ৰাজনে পুলিচক যদিও কয় যে মই একো কৰা নাই, মোৰ একো ভুল নাই, মোৰ লগৰজনৰহে ভুল, মোৰ ভুল নহয়, তাৰ পাছতো কিন্তু পুলিচে এৰেষ্ট কৰে। সৰু থাকোঁতে যে আমাৰ ঘৰৰ মানুহে আমাক কয় যে এইজন ল'ৰাৰ পৰা দূৰত থাকিবা, এইজন ল'ৰা কিন্তু ভাল নহয়। লগৰজনে ড্ৰাগছ লয়, লগৰজনে লগত ড্ৰাগছ ৰাখে, কিন্তু যিজন লগৰ ল'ৰাৰ লগত থাকে সেইজনে না ড্ৰাগছ লয় না ড্ৰাগছ লগত ৰাখে, কিন্তু তাৰ পাছতো তেওঁ ফচি যায়। কাৰণ কিয়? কাৰণ সেই ড্ৰাগছ ৰখা ল'ৰাজনৰ লগত থাকে। যদি আপোনাৰ কোনোবা এনেকুৱা লগৰ ল'ৰা আছে যিজন ল'ৰাই ধৰকচোন ড্ৰাগছ বা বাবা এই উইড যদি লগত ৰাখে বা লয়, সেই ল'ৰাবোৰৰ লগত নুঘূৰিব। বা এনেকুৱা ল'ৰাৰ লগত ধৰকচোন যাৰ গাড়ীত গৈ আছে ধৰকচোন, আৰু সেই গাড়ীখনত যদি আপুনি ড্ৰাগছ নলয় কিন্তু আপোনাৰ লগত থকা কেইজনে ড্ৰাগছ লৈ আছে, বা এজনে 5জন ল'ৰা বহি আছে, 5জন ল'ৰাৰ ভিতৰত যদি এজনৰ যদি ড্ৰাগছ লৈ আছে, এজনৰ লগত যদি ড্ৰাগছ পাই যায় পুলিচ চেকিঙত, সেই গাড়ীখনত যিকেইজন ল'ৰা আছে গোটেই কেইজনৰ ওপৰত লাগিব পাৰে NDPS এক্ট। আৰু NDPS এক্টটো কিমানখিনিলৈ লাগিব, কিমান ষ্ট্ৰং লাগিব, সেইটো তাৰে পৰিমাণটোৰ ওপৰত ডিপেণ্ড কৰিব। সেইকাৰণে বিৰাট দৰকাৰী ভিডিঅ' সকলোৱে শ্বেয়াৰ কৰি দিব। জয় আই অসম।